অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে আৰু আপোনালোকে মে' মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, যিসকলে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে 4টা বস্তু আপডেট কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ কেইটামান ডাঙৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে আৰু আপোনালোকৰ নামটো চিলেকশ্যন হোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, মই আছোঁ এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলৰ হাতত ৰেচন কাৰ্ড আছে বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আৰু যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে, যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল আৰু আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন হৈ গৈছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ এটা লিষ্ট আহি গৈছে। ইয়াত কিন্তু সকলো মানুহৰ নাম আছে যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল আৰু লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে, এতিয়া কিন্তু সকলোৰে নাম সেইটো লিষ্টত আহি গৈছে। এতিয়া কিন্তু এইবাৰ লিষ্ট অনুযায়ী কিন্তু এইবাৰ আপোনালোকৰ নামটো চিলেকশ্যন কৰিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, তথাপিও আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ নামটো কৰ্তন হৈ যাব। বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, তথাপি যদি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ সেইসকলৰ নাম কৰ্তন কৰা হ'ব। আৰু যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল আৰু লিষ্টৰ পৰা নামটো কৰ্তন হৈছে, এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে আপোনালোকৰ নামটো এইবাৰ চিলেকশ্যন হৈ যাব। এইবাৰ কিন্তু যিটো অৰুণোদয় আঁচনিৰ নতুন লিষ্ট ওলাই আহিছে, এতিয়া কিন্তু লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ সকলো ডকুমেণ্ট জমা ল'ব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰিছিল, কিন্তু এইবাৰ আপোনালোকৰ ফেমিলি ডিটেইলছটো চেক কৰিব। এতিয়া তাত যিটো আপোনালোকে ৰেচন কাৰ্ড জমা কৰিছিল, এতিয়া আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ নাম আছে, এতিয়া কিন্তু আপোনালোকৰ সকলো সদস্যৰ কিন্তু এতিয়া আধাৰ কাৰ্ড জমা কৰিব লাগিব। এতিয়া কিন্তু আপোনাৰ পৰিয়ালৰ সকলোৰে আধাৰ কাৰ্ড জমা ল'ব আৰু ভেৰিফাই কৰিব। যদি আপোনাৰ পৰিয়ালত কোনোবাই জব কৰিছিল, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ ফুল ভেৰিফাই কৰিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰিছে, এইবাৰ আপোনাৰ ফেমিলি ডিটেইলছ সম্পূৰ্ণ চেক কৰিব। যদি আপোনাৰ ফেমিলিত কোনোবাই এজনে চৰকাৰী জব কৰে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন হৈ যাব, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ কিন্তু এতিয়া আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব।
নিশ্চয় আপোনালোকে সকলোৱে জানে যে যিকোনো চৰকাৰী আঁচনিৰ পইচা ডিবিটি লিংক থকা একাউণ্টত সোমাই যায়। সেইকাৰণে যদি আপোনালোকৰ বেংকৰ একাউণ্ট আছে তেনেহ'লে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, যিহেতু মে' মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়া কথা আছিল, কিন্তু আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে আৰু মে' মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব জুন মাহত। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা নাপায়, আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ আৰু এটা ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। যিহেতু বিজেপি চৰকাৰে ইলেকশ্যনৰ আগত কৈছিল যে আৰু এবাৰ যদি বিজেপি চৰকাৰ আহে তেনেহ'লে কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। এই হিচাপে কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ল। এতিয়া আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ যিসকলে লাভ কৰিব, এতিয়া কিন্তু সেইসকলৰ ডিটেইলছ সম্পূৰ্ণ ভেৰিফাই কৰিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ড ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকৰ একাউণ্টটো ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকৰ পৰিয়ালটো চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ল। এতিয়া কিন্তু আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ ধন ৩,০০০কৈ লাভ কৰিব। এতিয়া কিন্তু গাঁৱত কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনিৰ পইচা এতিয়ালৈকে লাভ কৰা নাই। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, অৰুণোদয় আঁচনিৰ লিষ্টটো ওলাইছে। সেইকাৰণে কিন্তু যদি আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু লিষ্ট অনুযায়ী আপোনালোকৰ ভেৰিফাই কৰিব, যিহেতু আৰু অসমত নতুনকৈ ৩ লাখ অৰুণোদয় আঁচনি দিয়া হ'ব। সেইকাৰণে কিন্তু অতি সোনকালে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ আছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লাই কৰিব আৰু তাত আপোনালোকৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব, মই আপোনালোকক অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম যে আপোনালোকে ফৰ্মটো ক'ত পাব, ফিল আপ কৰিব, ক'ত জমা কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। আজি অৰুণোদয় ডাঙৰ পৰা আহি গৈছে।